আপুনি সেনা বাহিনীত যোগদান কৰিম বুলি ভাবি আছে নেকি? যদি আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, এটা ডাঙৰ খবৰ। কাৰণ যিসকল যুৱক যুৱতীয়ে সেনা বাহিনীত যোগদান কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে চাকৰি ওলাইছে। ইণ্ডো টিবেটান বৰ্ডৰ পুলিচ চমুকৈ ITBPত চাকৰি ওলাইছে। 12 আগষ্টৰ পৰা চলিছে আবেদন প্ৰক্ৰিয়া আৰু 10 ছেপ্টেম্বৰৰ ভিতৰত আপুনিও কৰিব লাগিব আবেদন। 202টা পদৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে আৰু পদকেইটা জনাবলৈ চেষ্টা কৰিছো। কনিষ্টবল, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান আৰু ৰাজমিস্ত্ৰীৰ পদৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আপুনি 10ম শ্ৰেণী যদি উত্তীৰ্ণ হৈছে তেন্তে আপুনি আবেদন কৰিব পাৰিব আৰু লগতে সংশ্লিষ্ট ক্ষেত্ৰত ITI প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰিছে। প্ৰাৰ্থীৰ বয়সৰ সীমা ধৰি দিয়া হৈছে 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব প্ৰাৰ্থীৰ বয়স আৰু লগতে লিখিত আৰু চিকিৎসা যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাসমূহতো অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকলে। আৰু আপোনালোকে যদি ভিজিট কৰিব বিচাৰে তেন্তে ITBP ৱেবছাইটত গৈ ভিজিট কৰিব পাৰে।